নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফ্লুৱেঞ্চাৰ সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ যে তোমালোকৰ লেসন 1 জিঅ'গ্ৰাফি ঠিক আছে ভূগোলৰ কি চাব লাগিব হা আৰু ভূগোলৰ কি চাব লাগিব বুলি ক'লে মই তোমালোকক কৈ দিছোঁ তোমালোকে এই মানে ভূগোল পাঠটো যোনটো আছে লেসন 1 ৰ ভূগোলৰ সেই পাঠটোৰ পৰা বহুত টান কুৱেশ্যন নাহে, বহুত সহজ কুৱেশ্যন আহে ঠিক আছে। আৰু সেই সহজ কুৱেশ্যনৰ ভিতৰত তোমালোকে পঢ়িব পাৰে সম্পদ বুলিলে কি বুজা, সম্পদৰ বৈশিষ্ট্য লিখা ঠিক আছে। উদাহৰণ সহ সম্পদৰ শ্ৰেণী বিভাজন কৰা ঠিক আছে। সম্পদ কেই প্ৰকাৰ, সেই সম্পদৰ এটা আছে নহয় তালিকাখন আছে নহয়, সেই তালিকাখন তোমালোকে বনাব লাগিব ঠিক আছে। তাৰপিছত তোমালোকৰ 3 নম্বৰ কুৱেশ্যন যদি আহে তেনেহ'লে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত থকা পাৰ্থক্য আৰু বা উদাহৰণ চাই যাবা ঠিক আছে। নেক্সট তোমালোকৰ যদি পৰীক্ষাত যদি আহে তেনেহ'লে সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা বা গুৰুত্ব, ইয়াৰ প্ৰয়োজনীয় বা গুৰুত্ব ঠিক আছে বা গুৰুত্ব ঠিক আছে। ইংলিছত হ'ব নিড এণ্ড ইম্পৰ্টেঞ্চ ঠিক আছে, নিড এণ্ড ইম্পৰ্টেঞ্চ। আৰু লেসন 5ৰ ভিতৰত আৰু কুৱেশ্যন নম্বৰ 5টো হ'ব মানুহৰ কি অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, আৰু অৰ্থনৈতিক বৃত্তিবোৰ কি মানে কেই প্ৰকাৰৰ আছে কি আছে ঠিক আছে। এইটো চাবা মানে পাৰ্চনছ ইকনমিক অকুপেশ্যন মানে কি হয় তাৰ মিনিংটো লাগিব, আৰু ইয়াৰ টাইপছ অফ মানে ইকনমিক অকুপেশ্যন ঠিক আছে সেইবোৰ লাগিব ঠিক আছে। এইখিনি আছিল এইকেইটা একদম সহজ কুৱেশ্যন, এইকেইটাৰ ভিতৰতে থাকিব তোমালোকৰ প্ৰশ্ন। তেনেহ'লে ব'লা নেক্সট ভিডিঅ'ত পাম। ধন্যবাদ।